প্ৰিয় বন্ধু, আজি মই আপোনাক খুবেই কাৰ্যকৰী এটা মন্ত্ৰ দিম। এইটো মন্ত্ৰ অৱশ্যে যিকোনো মানুহৰ মনৰ খবৰ বা মনৰ কথা জানিবৰ কাৰণে ব্যৱহাৰ কৰা হয়। আপোনাক পূৰ্বে এটা কথা জনাই দিছোঁ যে যদি কাৰোবাৰ মনৰ কথা আপোনাৰ জানিবৰ আৱশ্যক আছে আৰু এইটো ক্ষেত্ৰত আপুনি এই মন্ত্ৰটো ব্যৱহাৰ কৰিছে, যিটো মন্ত্ৰ মই আপোনাক দিম, এই মন্ত্ৰ ব্যৱহাৰ কৰি নিজে যদি সফলতা পোৱা নাই, ডাঙৰ কথা নহয় আৰু হতাশো নহ'ব। তেওঁৰ মনৰ কথা আমাক কল কৰিলে আমি জানি দিব পাৰিম। আমাৰ কণ্টেক্ট নাম্বাৰ হৈছে এনেকুৱা 9365938282। এইটো নম্বৰত যোগাযোগ কৰিলে আমি যাৰ মনৰ কথা আপোনাৰ জানিবৰ আৱশ্যক, তেওঁৰ মনৰ কথা আমি জানি দিব পাৰিম। যিকি নহওক, যদি নিজে কৰিব বিচাৰে তেতিয়াহ'লে এই মন্ত্ৰটো চাওক। আগম দিগম পাইরাছুই অন্তরেতে আসি মই অন্তরেতে দিলাম আল্লাহর কবর, আমার কাছে আয় অন্তরের খবর। ইয়া ফা ইয়া বা শীঘ্রই খবর দিয়া যা, নয়তে শয়তান আল্লাহকে দিবে ঘা। বিহক্কেলা ইলাহা ইল্লাল্লাহু মুহাম্মাদুৰ ৰাছুলুল্লাহ। এই মন্ত্ৰটো আপুনি 786 বাৰ অৰ্থাৎ 786 বাৰ পাঠ কৰি ল'ব লাগিব। আৰু যাৰ খবৰ জানিব বিচাৰে, মনৰ খবৰ, তেওঁৰ সন্মুখত গৈ এক নিশ্বাসত 3বাৰ এই মন্ত্ৰটো পাঠ কৰিব লাগিব। আৰু 786 বাৰ 786 বাৰ আপুনি তান্ত্ৰিক নিয়মত কাম কৰিব লাগিব। তান্ত্ৰিক নিয়ম নহ'লে এই মন্ত্ৰ দি আপুনি কোনোদিনে কাম কৰিব নোৱাৰিব।